MMAৰ পৃথিৱীত অসম সন্তানৰ ইতিহাস ৰচনা। কম্বোডিয়াত অসম তনয়ে উৰুৱালে ভাৰতৰ বিজয় ধ্বজা। এছিয়ান MMA চেম্পিয়নশ্বিপত আৰশ্বাদ আলীৰ ব্ৰঞ্জ জয়। এছিয়ান মিক্সড মাৰ্চিয়েল আৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত কম্বোডিয়াত অনুষ্ঠিত হয় দ্বিতীয় এছিয়ান MMA চেম্পিয়নশ্বিপ 2024। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিলে গুৱাহাটীৰ আৰশ্বাদ আলীয়ে। 60 কেজি ট্ৰেডিশ্যনেল MMA শাখাত দুৰ্দান্ত প্ৰদৰ্শনেৰে আৰশ্বাদে দখল কৰে ব্ৰঞ্জৰ পদক। নিজস্ব বাউটত হংকঙৰ খেলুৱৈক ধৰাশায়ী কৰিলে এগৰাকী অসমৰ MMA খেলুৱৈয়ে। পদক জিনি আৰশ্বাদৰ মুখত বিৰিঙিল বিজয়ী হাঁহি। আৰশ্বাদে হাতত তিৰংগা আৰু ডিঙিত অসমৰ স্বাভিমানী গামোচা লৈ কম্বোডিয়াত কৰিলে বিজয় উদযাপন। লেগেচি কম্বেট MMA এণ্ড ফিটনেছ জিমত শাকিল ইনজামৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে আৰশ্বাদ আলীয়ে। আৰশ্বাদৰ এই সফলতাত আনন্দিত MMA ইণ্ডিয়া ফেডাৰেশ্যনৰ সভাপতি শ্বৰীফ বাপু, টীম ইণ্ডিয়াৰ প্ৰশিক্ষক মাইশ্বৰী নাগাৰাজ বিক্ৰম, ইউনাইটেড আছাম মিক্সড মাৰ্চিয়েল আৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি ডক্টৰ নয়নজ্যোতি দাস, সাধাৰণ সম্পাদক আকাশ মেথিউ। সকলো শুভাকাংক্ষীয়ে MMA খেলুৱৈগৰাকীক জনাইছে শুভকামনা। আমাৰ অসমৰে এটা খেলুৱৈ আৰশ্বাদ আলী ছেকেণ্ড এছিয়ান MMA চেম্পিয়নশ্বিপত এবাৰ ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। আমাৰ অসমৰ পৰা আমাৰ নৰ্থ ইষ্টৰ প্ৰথম খেলুৱৈ হয় যোনে ছেকেণ্ড এছিয়ান MMA চেম্পিয়নশ্বিপত মেডেল পাইছে। আৰু এইটো চেম্পিয়নশ্বিপ হৈছে অলিম্পিক কাউন্সিল অফ এছিয়া ৰেকগনাইজড। আৰু এইটো চেম্পিয়নশ্বিপৰ পৰা সি আহি এছিয়ান ইনডোৰ এণ্ড মাৰ্চেল আৰ্ট গেমছৰ বাবে ছিলেকশ্যন হৈছে। আমাৰ ইউনাইটেড আছাম মিক্সড মাৰ্চেল আৰ্ট এছ'চিয়েশ্যনৰ পৰা আমাৰ অসমৰ খেলুৱৈ আৰশ্বাদক শুভেচ্ছা জনালোঁ। আৰু এই আহি থকা এছিয়ান ইনডোৰ এণ্ড মাৰ্চেল আৰ্ট গেমছৰ মেডেল পাবলৈ সক্ষম হয়। ইফালে সোমবাৰে কম্বোডিয়াৰ পৰা অসমত আহি উপস্থিত হৈছে অসম সন্তানগৰাকী। স্বভূমিত উপস্থিত হোৱাৰ পাছতে গগো স্পৰ্টছ এনিৰ সন্মুখত এছিয়ান MMA চেম্পিয়নশ্বিপৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰ কথা ক'লে খেলুৱৈগৰাকীয়ে। এইটো ছেকেণ্ড এছিয়ান MMA চেম্পিয়নশ্বিপ হৈছিলে, যোনটো আপোনাৰ ফিনম ফেন কম্বোডিয়াত হৈছিল। তাতে আপোনাৰ 20টা কাউণ্ট্ৰিজ আহিছিলে। আমাৰ ইয়াৰ পৰা 7টা প্লেয়াৰ গৈছিল। তাতে 2টা এচিভ কৰিছে চিলভাৰ, এটা কৰিছে আপোনাৰ ব্ৰঞ্জ, যোনটো মই হয়। আৰু এক্সপিৰিয়েঞ্চ বহুত ভাল হ'ল। থেংক ইউ টু MMA ইণ্ডিয়া ফেডাৰেশ্যন আৰু আমাৰ যোনটো ষ্টেট এছ'চিয়েশ্যন আছে ইউনাইটেড আছাম MMA এছ'চিয়েশ্যন। মই খেলিলোঁ আপোনাৰ হংকং আৰু কাম্বোডিয়া। বহুত টাফ ট্ৰেইনিং দিব লাগিব, বিকজ এইটো স্পৰ্ট বহুত বেছি কম্পিটিং হয়। আৰু এইবাৰ গ'ল্ডৰ কাৰণে ট্ৰেইনিং কৰিবলৈ বহুত হাৰ্ড কৰিব লাগিব। মোৰ কোচ শাকিল ইনজাম ছাৰ, তেওঁ মোক বহুত বেছি হেল্প কৰিছে আমাৰ জিমটো লেগেচি কম্বেট। থেংক ইউ টু মাই টিমমেটছ এণ্ড শাকিল ইনজাম ছাৰ কোচ। উল্লেখ্য যে শেহতীয়াকৈ ছত্তীশগড়ত অনুষ্ঠিত 7ম MMA ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ 2024ত সুন্দৰ প্ৰদৰ্শনেৰে ৰূপ জয় কৰাৰ সুবাদত এছিয়ানলৈ বাছনি হৈছিল খেলুৱৈগৰাকী। তদুপৰি এছিয়ান MMA চেম্পিয়নশ্বিপত পদক দখল কৰাৰ পাছত সমাগত 7ম এছিয়ান ইনডোৰ এণ্ড মাৰ্চিয়েল আৰ্টছ গেমছলৈও স্থান সুৰক্ষিত কৰিলে আৰশ্বাদে। এছিয়ান ইনডোৰ এণ্ড মাৰ্চিয়েল আৰ্টছ গেমছলৈ নিৰ্বাচিত হোৱা আৰশ্বাদ হৈছে অসম তথা উত্তৰ পূব ভাৰতৰ প্ৰথমগৰাকী এথলীট। ক্ৰীড়া অনুৰাগীৰ আশা আৰশ্বাদ আলীৰ বিজয়মুখী যাত্ৰা হওক সুদূৰ প্ৰসাৰী। MMAৰ বিশ্ব দৰবাৰত দপদপাই থাকক অসম সন্তান আৰশ্বাদ আলীয়ে। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি।